গুণগত শিক্ষাত গুৰুত্ব আৰোপ কৰি চৰকাৰী শিক্ষানুষ্ঠানৰ সৈতে ফেৰ মাৰিবলৈ একাংশ ব্যক্তিগত শিক্ষানুষ্ঠানে শিক্ষক-শিক্ষয়িত্ৰীসকলক প্ৰয়োজনীয় ট্ৰেইনিং দিয়াত গুৰুত্ব আৰোপ কৰিছে। CBSE পাঠ্যক্ৰমৰ আধাৰত পৰিচালিত আন্ধেৰীঘাটৰ অগ্ৰণী শিক্ষানুষ্ঠান আন্ধেৰীঘাট মহৰ্ষি স্কুল কৰ্তৃপক্ষই স্কুলখনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক প্ৰদান কৰে বিশেষ প্ৰশিক্ষণ। ইয়াৰ সৈতে সংগতি ৰাখি শিক্ষানুষ্ঠানখনৰ এটি কম্পিউটাৰ লেবো মুকলি কৰা হয়। আন্ধেৰীঘাট মহৰ্ষি স্কুলৰ যিটো শিক্ষকসকল সেইসকলক টিচাৰখিনিক ট্ৰেইন কৰিব লাগে বুলি এটা স্কুলৰ পৰা আমাক আমন্ত্ৰণ জনোৱা হ'ল। আমি দেওমনি BEd কলেজৰ পৰা মোৰ সহকৰ্মী ভাস্কৰ চৌধুৰীক মই লৈ আহিছোঁ ইয়ালৈকে। আৰু আমি যিহেতুকে বিগত বহু বছৰ ধৰি শিক্ষক প্ৰশিক্ষণৰ লগতেই জড়িত হৈ আছোঁ, গতিকে শিক্ষকসকলক প্ৰশিক্ষণ বুলি ক'লে আমি যিকোনো মুহূৰ্ততে যাবলৈ আচলতে ৰেডিয়েই থাকোঁ। আৰু আজি আহিলোঁ তেনেকৈ আহি ইয়াৰ যিটো পৰিৱেশ দেখিলোঁ আৰম্ভণিৰ পৰা স্কুলখনৰ গেটৰ সন্মুখৰ পৰা যিটো পৰিৱেশ পালোঁ খুবেই ভাল লাগিল। ইয়াত অহা মানুহ যিখিনি টিচাৰখিনি আছে, ইয়াৰ যিখিনি MD হওক বা ইয়াৰ মেনেজমেণ্টৰ যিখিনি মানুহ আছে, গোটেইখিনি মানুহৰ যিটো পজিটিভ এটিটিউড মই ইয়াত দেখিছোঁ, খুব ভাল লাগিছে। আৰু কম সময়ৰ ভিতৰত স্কুলখনে বহুতখিনি অগ্ৰগতি লাভ কৰিছে আৰু আগলৈ লাভ কৰিব বুলি মোৰ মনে ধৰিছে। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল যে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ কাৰণে ইয়াতে যিখিনি কম্পিউটাৰ যিটো কোৰ্চ আজি আৰম্ভ কৰিছে, কম্পিউটাৰৰ কাৰণে যিটো ৰুম আজি ইনাগুৰেশ্যন কৰা হ'ল ইতিমধ্যে, সেই ইনাগুৰেশ্যন কৰা ৰুমটোৰ কাৰণেও মই এটা বহুত পজিটিভ ধৰণৰ এটা ইংগিত দেখিবলৈ পাইছোঁ। কাৰণ স্কুলৰ আমাৰ শিক্ষকসকলক শিকন আৰু শিক্ষণ এই দুয়োটা বিষয়ক লৈ আমি বছৰেকত 3টা পৰ্যায়ত প্ৰশিক্ষণ আগবঢ়াওঁ। তাৰ প্ৰথমটো পৰ্যায়ত আজি অনুষ্ঠিত হৈছে। আমাৰ দেওমনি BEd কলেজৰ প্ৰিন্সিপাল সন্মানীয় চাৰুস্মিতা মহন্ত বাইদেউ আহি ৰিচৰ্চ পাৰ্চন হিচাপে তেখেতে অংশগ্ৰহণ কৰি আজি ইতিমধ্যে আমাৰ এই প্ৰশিক্ষণ চলাই আছে। আৰু দ্বিতীয় পৰ্যায়ত আমাৰ বিশেষভাৱে দেওমনি BEd কলেজৰ সহকাৰী অধ্যাপক সন্মানীয় ভাস্কৰ চৌধুৰীদেৱে এতিয়া আমাৰ প্ৰশিক্ষণত অংশগ্ৰহণ কৰি এই দুয়োটা বিষয়ৰ ওপৰত প্ৰশিক্ষণ আগবঢ়াই আছে। আমি ভাবোঁ আমাৰ শিক্ষকসকল যদিও যথেষ্ট কোৱালিফাইড টিচাৰ হয়, BEd আছে, DLEd আছে, তথাপি মাজে সময়ে আমি এনে প্ৰশিক্ষণৰ জৰিয়তে আমাৰ বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ মনোযোগ আকৰ্ষণ কৰিব পৰাকৈ ছাত্ৰ ছাত্ৰীক শুদ্ধভাৱে দক্ষতাপূৰ্ণভাৱে শিকাবৰ কাৰণে আমাৰ যথেষ্ট জানিবলগীয়া কথা আছে। আৰু আমাৰ দেওমনি BEd কলেজে আমাক এইখিনি সুবিধা কৰি দিয়াৰ আশ্বাস প্ৰদান কৰিছে। ভৱিষ্যতৰ দিনতো তেখেতসকলে আমাক এনেকৈ প্ৰশিক্ষণ আগবঢ়াই থাকিব। আৰু অন্যান্য BEd কলেজসমূহৰ লগতো আমি আলোচনা বিলোচনা কৰিছোঁ আৰু আমাৰ ডায়েটৰ বিষয়াসকলৰ লগতো আমি আলোচনা কৰিছোঁ। আমি প্ৰতি বছৰে এনেধৰণে আমি শিক্ষকসকলক প্ৰশিক্ষণ আগবঢ়াই দক্ষতাপূৰ্ণ শিক্ষা প্ৰদানৰ আমি ব্যৱস্থা হাতত লৈছোঁ। আৰু আজি এই সুবাদতে আমাৰ এটা বিশেষ কাৰ্যসূচী আমি হাতত ৰাখিছোঁ। ইতিমধ্যে এই কাৰ্যসূচীটো ৰূপায়ণ হৈ গৈছে। আমাৰ স্থায়ী কম্পিউটাৰ গৃহ নাছিলে আৰু স্থায়ী কম্পিউটাৰ গৃহ এতিয়া আজি শুভ উন্মোচন হ'ল। ইয়াত ছাত্ৰ ছাত্ৰীসকলে সুন্দৰ পৰিৱেশত আমাৰ যি তেওঁলোকৰ প্ৰেক্টিকেল কৰিব আমাৰ যিটো লেব ইয়াত প্ৰস্তুত কৰা হৈছে, এই লেবত তেওঁলোকে প্ৰেক্টিকেল কৰিব পাৰিব। আৰু আমাৰ এই কম্পিউটাৰ শিক্ষা আমাৰ এই CBSE কাৰিকুলামত অন্তৰ্ভুক্ত হৈ আছে। ইতিমধ্যে প্ৰায় 3গৰাকী শিক্ষক আমি কম্পিউটাৰ শিক্ষক নিযুক্তি দিছোঁ। গতিকে আমি আশা ৰাখিছোঁ কম্পিউটাৰ শিক্ষাৰ ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলে আৰু বাহিৰত কম্পিউটাৰ শিক্ষা গ্ৰহণ কৰিব নালাগে, আমাৰ স্কুলতে এইখিনি শিক্ষা লাভ কৰিবৰ কাৰণে সক্ষম হ'ব। আন্ধেৰীঘাট মহৰ্ষি স্কুলত উপস্থিত হৈ মোৰ খুবেই ভাল লাগিছে ইয়াৰ পৰিৱেশটো। আৰু ইয়াত আমাৰ যিটো নতুন শিক্ষানীতি, আধুনিক যি শিক্ষানীতি, এই শিক্ষানীতিৰ আধাৰত তেওঁলোকে সুন্দৰকৈ স্কুলখনক প্ৰতিষ্ঠা কৰাৰ কাৰণে এটা যত্ন কৰিছে। আৰু আজি আমি শিক্ষক মণ্ডলীৰ লগত এগৰাকী সমল ব্যক্তি হিচাপে তেওঁলোকৰ লগত যিখিনি কৰিলোঁ আলোচনা কৰিলোঁ, সেই আলোচনাখিনি বৰ ফলপ্ৰসূ আলোচনা হৈছে। আৰু ভাবিছোঁ ভৱিষ্যতে এই আলোচনাখিনিয়ে ছাত্ৰ ছাত্ৰীসকলৰ যিটো শিক্ষণ প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াত প্ৰভাৱ পেলাব আৰু স্কুলখনক দিনে দিনে এই অঞ্চলটোৰ কাৰণে এটা বাতাবৰণৰ সৃষ্টি কৰি আগবাঢ়ি যাব বুলি আমি আশা কৰিছোঁ।